আজি মৰিগাঁও জিলা জমিয়তৰ সাধাৰণ সভা আছে, প্ৰতিনিধি সভা ইয়াতে এক্সিকিউটিভ কমিটি ডিষ্ট্ৰিক্টত এক্সিকিউটিভ কমিটি নিৰ্বাচন হৈছে। সভাপতি হিচাপে আমাৰ মতলবুল মুফতি সাহেবক নিৰ্বাচন কৰা হৈছে, সভাপতি 3জন নিৰ্বাচন কৰা হৈছে হুজুৰে কোৱা ধৰণে, আৰু সভাপতিৰ এখতিয়াৰ দিয়া হৈছে বাকী এক্সিকিউটিভ কমিটিৰ সদস্যসকলক তেওঁ নিজে মানে চিলেক্ট কৰি ল'ব। আৰু এই জমিয়ত উলামা হিন্দৰ যিটো উদ্দেশ্য, এইটো উদ্দেশ্যটো মহান উদ্দেশ্য, মহৎ উদ্দেশ্য। জমিয়ত উলামা হিন্দে সমাজৰ বিভিন্ন স্তৰত কাম কৰি আছে। বিশেষকৈ আমাৰ সংখ্যালঘু সমাজত অপৰাধ নিৰ্মূলৰ কাৰণে জমিয়ত উলামা হিন্দে যিখিনি কাম কৰি আছে শলাগ ল'বলগীয়া। আমি দেখি আছোঁ, আমি জমিয়তৰ লগত ওতঃপ্ৰোতভাৱে আগৰ পৰাই জড়িত। সেই হিচাপে আমি আজি সভাত উপস্থিত হৈছোঁ। সমাজৰ পৰা অপৰাধ, ড্ৰাগছ, ধৰ্ষণ, মদ, ভাং এইবিলাক যাতে সমাজৰ পৰা নাইকিয়া হয় তাৰ কাৰণে জমিয়তে বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰে। প্ৰশাসনৰ লগত মিলি, প্ৰশাসন তন্ত্ৰৰ লগত মিলি বিভিন্ন ঠাইত, বিভিন্ন গাঁৱে ভূঞে চহৰে সভা অনুষ্ঠিত কৰি মানুহক সজাগ কৰি আছে যাতে অপৰাধৰ পৰা মানুহ দূৰত থাকে। অপৰাধ যিমানেই কমিব সমাজৰ উন্নতি সিমানেই আগবাঢ়িব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত জমিয়তে বিভিন্ন ধৰণে অৰিহণা যোগাই আছে, বিভিন্ন স্কলাৰশ্বিপ দি আছে, দুখীয়া ল'ৰা ছোৱালীসকলক বিভিন্ন ধৰণে আগবাঢ়ি যাবলৈ উৎসাহ উদ্দীপনা যোগাইছে। আজি এই সভাত উপস্থিত থাকি ভাল লাগিছে। বহুত মানুহ প্ৰায় 600 মান প্ৰতিনিধি হৈছে। সভাৰ অন্তত আমাৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা হৈছে। জমিয়ত উলামাৰ এই কাৰ্য আগবঢ়াই নিয়াত মই অনুৰোধ জনাইছোঁ, আগলৈকে আগবাঢ়ি যাব, আমি লগত সহায় সহযোগ আগবঢ়াম। আমি জমিয়তে মৰিগাঁও, নগাঁও, অসমৰ যিমান জিলা আছে এই গোটেই জিলাবোৰত জমিয়তৰ কৰ্মীসকলে যথেষ্ট পৰিমাণে আমি সমাজত চেষ্টা কৰি আছোঁ যাতে ড্ৰাগছ আমি নিবাৰণ কৰিব পাৰোঁ, মদ নিবাৰণ কৰিব পাৰোঁ আৰু জুৱা এইবিলাক নিবাৰণ কৰাৰ কাৰণে আমাৰ জমিয়তে উঠি কৰি চেষ্টা কৰি আছে। আৰু সমাজৰ পৰা মানে দূৰ কাম, বেয়া কাম এইবিলাক নষ্ট যাতে মানুহে কৰিব নাপায় এইবিলাকত বাধা দিয়াৰ আমি চেষ্টা কৰি আছোঁ। আমাৰ জমিয়তৰ মেহনতত আৰু যথেষ্ট পৰিমাণে কামিয়াব হৈছোঁ। আগলৈ আপোনালোকৰ আশীৰ্বাদ আগবাঢ়িব। আজিৰ দিনটোত কাৰ্যসূচী আছিল মৰিগাঁও জিলা জমিয়তৰ 2 বছৰৰ পিছে পিছে আপোনাৰ জিলা কমিটি গঠন কৰা হয়, তাতে সভাপতি নিৰ্বাচন কৰা হয়, উপ সভাপতি নিৰ্বাচন কৰা হয় আৰু ধুনবৰালী নিৰ্বাচন কৰা হয়। এইখিনি কাম সাধাৰণ নিৰ্বাচনত হয়। পাছত সভাপতি চাহাবে বাকী আপোনাৰ সাধাৰণ সম্পাদক, সদস্য যিমানসকল ল'ব লাগে নিয়মিতভাৱে সেইখিনি তেওঁ নিজে। আজি সভাপতি নিৰ্বাচন হ'ল, উপসভাপতি 3জন হ'ল আৰু এজন ধৰ্মৰ। আজিৰ যিখন সাধাৰণ সভা হৈছে অভূতপূৰ্ব। প্ৰায় 600 প্ৰতিনিধি আজি যোগদান কৰিছে। নতুন নতুন বহুত আমাৰ উকিল, সাংবাদিক, অৱসৰপ্ৰাপ্ত শিক্ষক, আলিম ওলামাটো আছেই। মানে যিটো সমাজ সংস্কাৰৰ যিটো প্ৰচেষ্টা ইয়াত ভাবিছোঁ যে যথেষ্ট আমি আগবাঢ়িব পাৰিম। মোৰে জমিয়তৰ প্ৰাথমিক সদস্য ভৰ্তি হোৱাৰ পিছত আঞ্চলিক কমিটি, জিলা কমিটি, ৰাজ্যিক কমিটি হয়। এই হিচাপে আমাৰ মৰিগাঁও জিলাত আজি আমাৰ মাজত উপস্থিত আছে অসম ৰাজ্যিক জমিয়ত উলামাৰ উপসভাপতি হজৰত মৌলানা শ্বেখ লতিফ হুজুৰ চাহাব, তেখেত পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল। এই তেওঁৰ উপস্থিতিত আজি আমাৰ মৰিগাঁও জিলা জমিয়ত উলামাৰ কমিটি গঠন হৈছে। সভাপতি নিৰ্বাচিত হৈছে হজৰত মৌলানা মুফতি মতলুবুৰ ৰহমান চাহাব, হাজী আব্দুল কাদিৰ চাহাব। উপসভাপতি মুফতি সভাপতি নিৰ্বাচিত হৈছে হাজী আব্দুল কাদিৰ চাহাব।